নমস্কাৰ বন্ধুসকল, আজি তোমালোকলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোত আমি আলোচনা কৰিম দ্য পাৰ্টছ অফ স্পীচ, কাক বোলে আৰু কি হয়। গতিকে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য পাৰ্টছ অফ স্পীচ, যিকোনো এটা চেণ্টেন্সত বিভিন্ন অৰ্থত কেইটামান ৱৰ্ড বা শব্দ থাকে, তাকে বাক্যৰ অংশ বা পাৰ্টছ অফ স্পীচ বোলে। দ্য পাৰ্টছ অফ স্পীচ 8 প্ৰকাৰৰ। 1 নম্বৰ নাউন, বিশেষ, প্ৰনাউন, সৰ্বনাম। এডজেক্টিভ, বিশেষণ। দ্য ভাৰ্ব মানে ক্ৰিয়া। এডভাৰ্ব, বিশেষণ, ক্ৰিয়া বিশেষণ। প্ৰিপজিশ্যন, অব্যয়, কনজাংচন, সংযোজক অব্যয়। ইণ্টাৰজেকশ্যন, বিস্ময় প্ৰকাশকাৰী অব্যয়। এতিয়া আমাৰ কথাটো হ'ল যে নাউন বিশেষ্যা, যে নাউন কাক বোলেনো, এই বিষয়ে আমি আলোচনা কৰিম। যি ৱৰ্ডৰ দ্বাৰা কোনো ব্যক্তি, বস্তু, স্থান ইত্যাদি বা নাম বুজায়, তাকে নাউন বোলে। অৰ্থাৎ যে নাম বুজোৱা শব্দই মাত্ৰেই নাউন বোলা হয়। যিবোৰ প্ৰাণী বা বস্তু আমি চকুৰে দেখোঁ, স্পষ্ট কৰোঁ কাৰণে, যে কাণেৰে শুনা সেইবোৰ প্ৰত্যেকেই নাউন। যেনে লেট মানে লতা, বুক কিতাপ, কাউ গৰু, দিল্লী ইত্যাদি। যে যিবোৰ গুণ, কাম বা অৱস্থাক চকুৰে দেখা নাযায় সেইবোৰ নাউন। যেনে হনেছ, সাধুতা, কাইণ্ডনেছ, হয়, দয়া ইত্যাদি। প্ৰিপজিশ্যন, সৰ্বনাম কাক বোলে, যে নাউনৰ সলনি যি ৱৰ্ড ব্যৱহাৰ হয় তাকে প্ৰনাউন বোলে। যেনে আই, মই, হি, সি, দে, তেওঁলোক ইত্যাদি। এডজেক্টিভ, বিশেষণ, যি ৱৰ্ডে নাউনৰ গুণ, দোষ, সংখ্যাৰ পৰিমাণ, অৱস্থা প্ৰকাশ কৰে তাকে এডজেক্টিভ বোলে। যেনে গুড ভাল, বেড বেয়া, কোল্ড ঠাণ্ডা, অন এক ইত্যাদি। ভাৰ্ব মানে ক্ৰিয়া, যি ৱৰ্ডৰ দ্বাৰা কোনো কাম কৰা, হোৱা বা ঘটা বুজায় তাকে ভাৰ্ব ক্ৰিয়া বোলে। যেনে গো যোৱা, কাম অহা, ইট খোৱা ইত্যাদি। 5 নম্বৰ এডভাৰ্ব, ক্ৰিয়া বিশেষণ, যি ৱৰ্ডৰ দ্বাৰা এডজেক্টিভ আৰু ভাৰ্বৰ দোষ গুণ প্ৰকাশ পায় তাকে এডভাৰ্ব বোলে। যেনে ভেৰি, বৰ, শ্ল'লি লাহে লাহে ইত্যাদি। 6 নম্বৰ প্ৰিপজিশ্যন, পদান্বয়ী অব্যয়, যি ৱৰ্ড কোনো নাউন বা প্ৰনাউনৰ আগত হে আৰু তাৰ পাছত নাউন বা প্ৰনাউনৰ সৈতে তাৰ সম্পৰ্ক স্থাপন কৰে তাকে প্ৰিপজিশ্যন বোলে। যেনে উইথৰ সৈতে, অন ওপৰত, ডাউন তলত, ইন ভিতৰত, ফৰ কাৰণে ইত্যাদি। 7 নম্বৰ আছে আমাৰ কনজাংচন, যে সংযোজক অব্যয়, যি ৱৰ্ডে দুটা চেণ্টেন্সৰ মাজত বহি সংযুক্ত কৰে তাকে কনজাংচন বা সংযোজক অব্যয় বোলে। যেনে এণ্ড আৰু, বাট কিন্তু ইত্যাদি। 8 নম্বৰ আছে আমাৰ ইণ্টাৰজেকশ্যন কাক বোলে,